নমস্কাৰ বন্ধুসকল যোৱাকালি আমাৰ সংবাদমেল চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ ঠকমক খালে যেন লাগিছে লগে লগে সন্ধিয়া ভাগত ক'লে যে যদি তেওঁ এটাও কথা ভুল কৈছে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ দিব আৰু ঘৰলৈ নাযায় হেবা কিয় ক'লে তেওঁহে জানে কিন্তু তেওঁৰ কথা শুনি মোক এটা আমাৰ সংস্কৃতিত আমাৰ ভাৰতীয় পৰম্পৰাত এটা পুৰণা এটা কথা আছে সেই কথাটো মনত পৰিলে যে এটা মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয় আৰু হেয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱস্থা ফেব্ৰুৱাৰী মাহত যি মিছা কথা ক'লে এটা কেনেদৰে সেই মিছা কথাটো লুকাব পাৰে তাৰ বাবে প্ৰত্যেক দিন প্ৰত্যেক সপ্তাহ প্ৰত্যেক মাহ তেওঁলোকে নতুন নতুন মিছা কথা নতুন নতুন অভিযোগ দাঙি ধৰিবলৈ চেষ্টা কৰিছে আৰু এই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ দিয়াটো একো নতুন কথা নহয় তেওঁ এই যে প্ৰস্তাৱ দিলে এই প্ৰস্তাৱ লৈ আজি অসমৰ জনসাধাৰণৰ মাজত গ্ৰহণযোগ্যতা নাই মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কথা অসমৰ সমাজত কোনো মূল্য নাই কিয় একে কথা 2009 চনত লোকসভাত কৈছিল মংগলদৈ লোকসভা সময়ত সেই সময়ত প্ৰাৰ্থীগৰাকী আছিল মাধৱ ৰাজবংশী ডাঙৰীয়া আৰু 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰী কি কৈছিল যে যদি মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰে 2009 চনৰ লোকসভা নিৰ্বাচনত তেওঁ পদত্যাগ দিব নিশ্চয় সেইখিনি কথা এতিয়া ৰাইজে লাহে লাহে মনত পেলাইছে নিশ্চয় সেইখিনি কথা এতিয়া মুখ্যমন্ত্ৰীলৈ মনত পৰিছে মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰিলে কিন্তু মুখ্যমন্ত্ৰী সেই সময়ত পদত্যাগ নিদিলে তো এই যে পদত্যাগৰ কথা আজি অসমৰ জনসাধাৰণৰ মাজত মূল্যহীন হৈ পৰিছে বিভিন্ন সময়ত কেতিয়াবা যদি বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া যদি টানকৈ কিবা এটা প্ৰশ্ন সোধে অখিল গগৈ ডাঙৰীয়াক ঠাণ্ডা কৰিব অখিল গগৈ ডাঙৰীয়া কথাটো বহাবলৈ কি ক'ব যে মই অখিল গগৈ ডাঙৰীয়া কথাবোৰ ক'লে মই পদত্যাগ কৰিম যেতিয়া তেখেতৰ এটা চেণ্ট্ৰেল মিনিষ্ট্ৰী ফুড প্ৰচেছিং গ্ৰাণ্টৰ 10 কোটি টকা কথাও যেতিয়া ওলাইছিলে সেই সময়তো কৈছিলে মই পদত্যাগ কৰিম তো তেওঁ এই পদত্যাগৰ কথা বাৰম্বাৰ খুব পাতল সহকাৰে লয় আৰু এইটো বেমাৰী তেওঁ ঘনিষ্ঠ ওচৰতো সোমাই গৈছে যোৱা বছৰো আমি দেখা পালোঁ যোৰহাট লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ এজন ঘনিষ্ঠ মন্ত্ৰীয়ে কি ক'লে যে যদি কংগ্ৰেছ দল যোৰহাট লোকসভা নিৰ্বাচনত বিজয় হয় তেওঁ পদত্যাগ কৰিব পদত্যাগ কৰা নাই তো এই পদত্যাগ কৰাটো যে টেকটিক্স এইটো টান প্ৰশ্ন বা বিষয়ৰ পৰা পলাবলৈ এটা তেওঁলোকৰ বাবে এটা সুবিধা তেওঁ আপোনালোকে যে তেওঁক আৰু প্ৰশ্ন নুসুধে বাৰম্বাৰ যে নুসুধে যে ছেপ্টেম্বৰ কাৰণে কিয় ৰৈ থাকিব লাগে এতিয়া যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আৰু 3 মাহ ৰৈ থাকিব লাগে নেকি যি ধৰণৰ কথাবোৰ কৈছে তো এইবোৰ কথাৰ পৰা পলাবলৈ হ'লে যে ছেপ্টেম্বৰলৈকে কিয় ৰৈ থাকিব লাগে প্ৰমাণ যে এতিয়ালৈকে এটাও দিব পৰা নাই মই পদত্যাগ দি দিম মানুহে আপোনাৰ পদত্যাগ বিচৰা নাই মুখ্যমন্ত্ৰী মহোদয় মানুহে আপোনালোকৰ প্ৰমাণ বিচাৰিছে কি তথ্য আছে সেইটো বিচাৰিছে আজি এটা পিছত এটা তেওঁলোকে কিমান বছৰ ৰাইজক মিছা কথাই কৈ গৈছে
এইটো তেওঁলোকৰ ব্যৱহাৰ, সেইকাৰণে মোৰো আপত্তি নাই। এনেধৰণৰ কিমান তেওঁলোকে অদ্ভুত কথাবোৰ কৈছে, যোৱাকালি যিখিনি কথা কৈছে আটাইতকৈ বেছি অদ্ভুত, কিন্তু ইয়াৰ আগতেও বিভিন্ন ধৰণৰ অদ্ভুত কথা কৈছে। মনত পৰেনে? নিশ্চয় ৰাইজক মনত পৰিব, যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰাৰ সময়ত অসমলৈ আহিছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত অদ্ভুত এটা নতুন কথা ওলালে যে ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দলে বডি ডাবল ব্যৱহাৰ কৰে। সেই ভিডিঅ'টো অলপ মোৰ ওচৰত আছে, তেওঁ সংবাদমেলত কৈছে, মই আপোনালোকৰ সন্মুখত অলপ বজাই দিবলৈ বিচাৰিছোঁ। আমাৰ ইণ্টাৰনেটৰ অসুবিধাৰ কাৰণে ৰ'ব আহিছে, এতিয়া অলপ ধৈৰ্য ধৰিব লাগিব। प्रश्न भी खड़ा कर दिया इंडिया टुडे एनी ने, क्यों बॉडी डबल यूज किया था बास? बास का सामने जो राहुल गांधी को दिखाई देते वो कासा में बहुत बड़ा प्रश्न भी खड़ा कर दिया इंडिया टुडे एनी ने, क्यों बॉडी डबल यूज किया था बास? मतलब बास का सामने जो राहुल गांधी को दिखाई देते वो राहुल नहीं होता। राहुल अंदर में 8 लोगों को बैठने का एक उनका कमरा है, वो कमरा में बैठता है। इज राहुल गांधी बॉडी डबल पार्ट ऑफ भारत जोड़ो यात्रा? बाहर का लोग सोचते हैं भाई इतना पैदल मारा, इतना घूम रहा है, लेकिन व्यवस्था देखो, हमारा घर का बेडरूम से अच्छा है। कासा में बहुत बता दीजिए। सो एया होल बहुत बड़ा प्रश्न भी खड़ा कर दिया তেওঁ বডি ডাবলৰ কথা, এই ধৰণৰ কথাবোৰ তেওঁ মুখ্যমন্ত্ৰী চকীৰ পৰা কয়, সাংবাদিকসকলৰ সময় নষ্ট কৰে, অসমৰ জনসাধাৰণৰ সময় নষ্ট কৰে। এইটোৱে নহয়, অসমৰ ৰাইজক নিশ্চয় মনত আছে, এবাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে বাঘ হাজৰিকা কাল্পনিক। অলপ দিন আগতে তেওঁ গৰীয়া মৰীয়া চেঞ্চাছৰ কথা উত্থাপন কৰিছে। অসমৰ ৰাইজে পাহৰি যোৱা নাই যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে বাঘ হাজৰিকা কাল্পনিক। এয়া হ'ল মুখ্যমন্ত্ৰী মহোদয়ৰ কথাবোৰ। এবাৰ তেওঁ কৈছে, মানুহে মন কৰিছে নাই কৰা, যে তেওঁ অসম যে মহাপুৰুষ শংকৰদেৱৰ অসম, আজান পীৰৰ অসম, এই চিন্তাধাৰাৰ ওপৰত তেওঁৰ বিশ্বাস নাই। তেওঁ এটা ভিডিঅ'ত কৈছিলে, আপোনালোকে অলপ ৰিচাৰ্চ কৰিলে পাব, যে অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আজান পীৰৰ অসম যে হয় তাৰ ওপৰত তেওঁ বিশ্বাস নাই, এইখিনি কথা তেওঁ কৈছে। তো তেওঁ বাৰম্বাৰ এনেধৰণৰ মিছলীয়া কথা, নিজৰ বিফলতা লুকাবলৈ, কেতিয়াবা ফ্লাড জিহাদ, কেতিয়াবা দিলৱাৰ হুছেইন সাংবাদিকে নহয়, এই ধৰণৰ কথা তেওঁৰ অভ্যাস। আৰু এতিয়া আমাৰ সম্পৰ্কত, মোৰ সম্পৰ্কত এটা মিছা কথা লুকাবলৈ হ'লে বাৰম্বাৰ এতিয়া তেওঁলোকে নতুন নতুন মিছা কথা ক'বলৈ সৃষ্টি কৰিছে। আৰু মোৰ সম্পৰ্কটো তেওঁ এতিয়াৰ পৰা নহয়, যোৱা 13 বছৰৰ পৰা মোক বিভিন্ন অলংকাৰে মোক সম্বোধন কৰিছে, বিভিন্ন অলংকাৰে ক'ম। আগতে কি কৈছিল যে মই ব্লু আইড বয়, গৌৰৱ গগৈ ব্লু আইড বয়, তাৰপিছত কি ক'লে সৰু ল'ৰা বাচ্চা, তাৰপিছত কি ক'লে যুৱৰাজ, আৰু এতিয়া কি ক'বলৈ আৰম্ভ কৰিছে পাকিস্তানী এজ। তো মোৰ কাৰণে একো নতুন কথা নহয়, কিবা কাৰণত মুখ্যমন্ত্ৰী মহোদয়ে আমাক লৈ এতিয়াৰ পৰা নহয় আগৰ পৰাই শংকিত, আৰু বিভিন্ন অলংকাৰে মোক সম্বোধন কৰি থাকে। তথাপিও তেওঁ বয়সত মোতকৈ ডাঙৰ, মই সদায় তেওঁ ডাঙৰীয়া বা দাদা হিচাপে তেওঁক সম্বোধন কৰোঁ। কিন্তু এইটো কিবা কথা হ'ল নেকি? তেওঁ কি কৈছে যে মই কাকো নজনাকৈ পাকিস্তানলৈ গৈছোঁ, এইটো হ'ব পাৰে নেকি? কোনোবাই ভাৰত চৰকাৰক বৰ্ডাৰত যেতিয়া থাকে,
বৰ্ডাৰত ভাৰত চৰকাৰৰ অফিচাৰবোৰ নাই নেকি চেক পইণ্টত নাথাকে নেকি ভাৰত চৰকাৰক নজনাকৈ কোনোবাই গ'ল তেওঁৰ মতে তাত প্ৰশিক্ষণ ল'লে আৰু ঘূৰিও আহিলে গ'লতো গ'লোঁ প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ সদনৰ ভিতৰত দলপতি হিচাপে বহি আছোঁ এয়া হ'ল তেওঁৰ থেৰি এইটো কিবা মানে কথা হ'ল নেকি মানে কাক অপমানিত কৰিবলৈ বিচাৰিছে কাক ইনচাল্ট কৰিবলৈ বিচাৰিছে অসমৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে ভাৰতৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে গোটেই বাতাবৰণটো আজি তেওঁ প্ৰদূষিত কৰিছে হ'ব পাৰে নেকি পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ বিভিন্ন সময়ত এতিয়া পুনৰবাৰ যেতিয়া মই MP আছিলোঁ এটা বাতৰি ওলাইছিলে যেতিয়া মই শ্ৰীলংকালৈ গৈছিলোঁ এজন বিজেপি সাংসদ লগত তাত সেই সভাত এটা আন্তঃৰাষ্ট্ৰীয় সভাত পাকিস্তানৰ প্ৰতিনিধি আছিলে তাততো আমি তেওঁ একদম মানে বেয়াকৈ সমালোচনা কৰিলোঁ নিউজো হ'ল যদি ISI এজেণ্ট তেতিয়া এই ধৰণৰ বাতৰি কেনেকৈ হ'ল মই সেইটো দেখাই দিবলৈ বিচাৰিছোঁ यह होल ABP न्यूज़ अमर नोहदे ABP न्यूज़ सब्सक्राइब कीजिए अंतर्राष्ट्रीय मंच पर एक बार फिर पाकिस्तान ने कश्मीर का राग अलापा है और एक बार फिर उसे मिला भारत से करारा जवाब और इस बार कांग्रेस के सांसद गौरव गोगोई आए सामने फिर पिटा पाकिस्तान इस बार श्रीलंका में पाकिस्तान की फजीहत हुई है मौका था यूनिसेफ की ओर से आयोजित दक्षिण एशियाई देशों के सांसदों की प्रेस कॉन्फ्रेंस का जहां भारत के प्रेजेंटेशन के बाद पाकिस्तान जम्मू कश्मीर के मुद्दे को उठाने लगा मना करने के बावजूद बार बार बोलता रहा भारत की ओर से गए 4 सांसदों की टीम में कांग्रेस के सांसद गौरव गोगोई कॉन्फ्रेंस में मौजूद थे और गौरव गोगोई ने पाकिस्तान को खूब झाड़ पिलाई गौरव गोगोई ने बाद में एक वीडियो जारी कर देश के सामने भी अपनी बात रखी हमने साफ रूप से कहा कि जम्मू एंड कश्मीर भारत का एक इंटरनल मैटर है और भारत के लोकतंत्र में हम एक भारतीय आवाज की बात सुनेंगे भारतीय सत्ता पक्ष या विपक्ष की आवाज सुनेंगे किसी बाहरी देश की नहीं पाकिस्तान के अंदर हमने उनको याद दिलाया कि उनके बहुत से समस्याएं हैं उनके इकोनॉमी की समस्याएं हैं उनके पाकिस्तान के माइनॉरिटीज़ की समस्याएं हैं भारत में लोकतंत्र जीवित है और जम्मू एंड कश्मीर को हम जैसे हमने CWC के रेजोल्यूशन में कहा कि इसमें किसी भी विदेशी देश की दखलंदाजी हम नहीं सहेंगे कुछ दिनों पहले ही मॉलदीव এয়া হ'ল প্ৰমাণ তো মইতো প্ৰমাণ দি আছোঁ যে মই পাকিস্তানৰ ৰাজনীতি তেওঁলোকৰ চৰিত্ৰৰ ওপৰত মইতো যথেষ্ট কঠোৰ ইটো হ'ল এটা বাৰ্তা সেইটোতো মই ভিডিঅ'ত দিছোঁ আজি এটা নতুন মই প্ৰমাণ দিছোঁ এয়া হ'ল এটা কিতাপ এই কিতাপ ওলাইছিল 2021 চনত 2020 চন 21 চনত ধৰি লওক আৰু 21 চনত কিতাপ ওলাইছে কিতাপৰ টাইটেল হ'ল ইণ্ডিয়া টুডে এণ্ড ইণ্ডিয়া টুমৰো এই কিতাপৰ ভিতৰত বিভিন্ন সাংসদসকলৰ পৰা তেওঁ ভাৰতৰ ভৱিষ্যলৈ কি ৰায় তেওঁ লিখিবলৈ আমাক অনুৰোধ জনাইছিল আমাৰ এজন সতীৰ্থজনে নাম নলওঁ দেই আপোনালোকে বিচাৰ ৰিচাৰ্চ কৰি ল'ব তাৰ ভিতৰত মোৰ এটা চেপ্টাৰ আছে India, a leading Asian power. যে ইণ্ডিয়া এটা ভৱিষ্যত আৰু শক্তিশালী আছিয়া ভিতৰত কেনেদৰে হ'ব পাৰে তাৰ ওপৰত মোৰ ব্যক্তিগত কি ৰায় মই গোটেইখিনি কথা ইয়াত উল্লেখ কৰিছোঁ তাৰ ভিতৰত পাকিস্তানৰ ওপৰত বেলেগ একদম বিশেষকৈ মই পাকিস্তানৰ ওপৰত এটা
লিখিছে এটা কলম দীঘলীয়া কলম লিখিছোঁ আৰু এই কলমৰ ভিতৰত মই কি লিখিছোঁ যে মই অনুবাদ কৰিবলৈ চেষ্টা কৰিছোঁ যে পেণ্ডেমিকৰ চলি থকা সময়তো কোভিড পেণ্ডেমিক চলি থকা সময়তো পাকিস্তানে সন্ত্ৰাসবাদী পঠাই আমাৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আৰু এই সন্ত্ৰাসবাদীসকল পাকিস্তানী ষ্টেটৰ পৰা তেওঁলোকে সহায় পায় সমৰ্থন পায় আৰু ভাৰতীয় সীমা আৰু নাগৰিকসকলৰ ওপৰত প্ৰভাৱ পেলায় আৰু যদিও উৰি আৰু পুলৱামা পিছত ভাৰতীয় সেনা বাহিনীয়ে এটা কঠোৰ প্ৰত্যুত্তৰ দিলে তথাপিও পাকিস্তান যে নিজৰ ইণ্টেলিজেন্স মিলিটাৰী টেৰৰিষ্ট কমপ্লেক্স যে নেক্সাছ আছে ইণ্টেলিজেন্স মিলিটাৰী আৰু টেৰৰিষ্টৰ মাজে যি নেক্সাছ আছে সেই নেক্সাছটো তেওঁলোকে যে নিজে নিজে হেক কৰিব মোৰ সন্দেহ তাৰ বাবে কি কৰাটো উচিত তাৰ বাবে মই লিখিছোঁ এতিয়া মই পঢ়িয়ে দিছোঁ Therefore, it is necessary for India to defend itself from Pakistan's belligerence. Within such a hostile neighborhood, a limited military confrontation or a limited war cannot be ruled out in the future. Limited সীমিত যুদ্ধ আমি নাকচ কৰিব নোৱাৰোঁ হ'ব পাৰে আৰু তাৰ বাবে আমাক তৈয়াৰ হোৱাটো উচিত A military victory for the Indian Army will provide a major psychological blow for the supporters of state-based terrorism in India. To achieve such a victory, the government must invest heartily in its own defense and ammunition. এয়া হৈছে এক আপোনালোকে শ্বটটো মাৰি লওক পিছত গৈ আপোনালোকক আমি যিমান পাৰোঁ ইয়াৰ এটা ফটো আপোনালোকক আমি আমাৰ মিডিয়াসকলক আমি দি দিম এইটোতো আমাৰ 2021 চনৰ কথা তো মুখ্যমন্ত্ৰী আমাক কৈ দিয়ক যে মই কোন চনত মই কাকো তেওঁ মতে কাকো নজনোৱাকৈ লুকাই লুকাই কেনেকৈ যে লুকাব পাৰে সীমা বৰ্ডাৰ ক্ৰছ হ'ব পাৰে তেওঁহে জানে দেই লুকাই লুকাই য'ত একদম মানে বৰ্ডাৰত গ'লোঁ তেওঁৰ মতে কিবা বেয়া কাম কৰিলোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ কাক বুজাবলৈ বিচাৰে আৰু এইটোতো মই 2021 চনত এনেকৈ ক'লোঁ এয়া মই ভিডিঅ'টো মই টাইম লাইনটো দেখিলোঁ সেইটো সেই সময়ত তো গ'লোনো কেতিয়া যোৱা বছৰটো লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী মহোদয়ত এইবোৰ কথা উত্থাপন কৰা নাই যোৱা বছৰ গ'লোঁ নেকি কৈ দিয়ক মুখ্যমন্ত্ৰীয়ে তো এইখিনি কথা এইখিনিতো আচল এইখিনিতো মোৰ প্ৰমাণ মোৰ পাকিস্তানৰ ওপৰত কি ৰায় মইতো নিজৰ দুটা এতিয়া প্ৰমাণ দিলোঁ অসমীয়া সাংবাদিকসকলৰ ওপৰতো এই সময়টো বাৰম্বাৰ আমি ভাৰত চৰকাৰক সমৰ্থনো জ্ঞাপন কৰিছোঁ মইতো এইখিনি কথা কৈয়ে আছোঁ তেওঁ যে বাংলাদেশ গৈ থাকে তেওঁ প্ৰত্যেকবাৰ অনুমতি লৈছেনে তেওঁ যে বাংলাদেশ গৈ থাকে ক'ত ক'ত যায় সেইখিনি কথা ৰাজহুৱা কৰিছেনে ফটোত কিবা দেখায় কিন্তু ফটো বাহিৰত আৰু বেলেগ ঠাইলৈ গৈছে নেকি সেইখিনি কথা তেওঁ ৰাজহুৱা কৰিবনে তেওঁ প্ৰত্যেকবাৰ অনুমতি লৈ গৈছেনে ক'ত ক'ত যায় সেইখিনি কথা ক'বনে এয়া হ'ল তেওঁলোকৰ আজি স্থিতি যে যদি মই এনেকৈ গৈছোঁ লুকাই লুকাই মই সমৰ্থকটো তেওঁ লুকাই লুকাই কাকো যদি জনোৱা নাই কাক লগ পালে ক'ত গ'লে তেওঁ এবাৰ কৈছিলে নেপালত ইমান দিন থাকি আহিলে নেপালত কি আছে মই সুধিছোঁ বাংলাদেশ ইমানবাৰ যাবলৈ কি আছে মই সুধিছোঁ তেওঁ এবাৰ ক'লে নেপালত ইমান দিন কিয় থাকিলে মই কৈছোঁ বাংলাদেশ ইমানবাৰ কিয় গৈছে বাংলাদেশী সমৰ্থক নেকি তেওঁৰ যুক্তি তেওঁৰ ওপৰত দিছোঁ তো এইবোৰ চব মই যিমান বুজি পাইছোঁ এই যে SIT তেওঁ সোনকালে যে সামৰিবলৈ বিচৰা নাই ছেপ্টেম্বৰলৈকে টানিবলৈ বিচাৰিছে তথ্য যে আহিব সেইটো নহয় প্ৰমাণ যে পাব সেইটো নহয় এই SIT যোগেদি তেওঁ বাস্তৱ উদ্দেশ্যটো হ'ল প্ৰায়তঃ তৰুণ গগৈদেৱৰ ছবিটো বদনাম কৰা
প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি মানুহৰ মাজত যে মনোভাৱ চিন্তাধাৰা তাৰ ওপৰত দাগ লগোৱাটো হৈছে তেওঁলোকৰ উদ্দেশ্য সেইকাৰণে প্ৰয়াত তৰুণ গগৈদেৱৰ কেতিয়াবা চৰকাৰক তেওঁ বিভিন্ন কথা দি সমালোচনা কৰে তেখেতক ব্যক্তিগতভাৱে এতিয়া তেওঁ পুত্ৰ হিচাপে আমাক টাৰ্গেট ল'বলৈ বিচাৰিছে এনেকুৱা এটা অভিযোগ দাঙি ধৰিছে তেওঁ বোৱাৰী প্ৰয়াত তৰুণ গগৈদেৱৰ বোৱাৰীৰ ওপৰত তেওঁ ভুল অভিযোগ দাঙি ধৰিছে আৰু এতিয়া নিজৰ নিম্ন স্তৰৰ ৰাজনীতিৰ কাৰণে প্ৰয়াত তৰুণ গগৈদেৱৰ নাতি নাতিনীলৈকে তেওঁ এৰি দিয়া নাই আদালত হ'লে বেলেগ কথা কম বয়সৰ নাতি নাতিনীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈদেৱক ইমানেই হিংসা কৰে যে আজি তেওঁ সেই নাতি নাতিনীসকলকো এৰি দিয়া নাই এয়া হৈছে তেওঁলোকৰ ৰাজনীতি ভাবিছে যে এই ধৰণৰ ৰাজনীতি কৰিলে আমি তেওঁক সমালোচনা কৰিবলৈ বাদ দিম বা এৰি দিম আমি তেখেতৰ লগত মিলিবলৈ চেষ্টা কৰিম বা আমি মনে মনে হৈ যাম কিন্তু ৰাইজেতো আমাক দেখিছেই মোৰ ব্যৱহাৰটোও দেখিছে মোৰ কামো দেখিছে মই যিদৰে কথা সদনৰ ভিতৰত উত্থাপন কৰোঁ সেইখিনিও দেখিছে মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ SIT কৰক আজি তেওঁ SIT কৰি ছেপ্টেম্বৰলৈকে বিভিন্ন আমাৰ তেওঁলোকে কিবা এটা বদনাম কৰিবলৈ চেষ্টা কৰিছে SIT যেতিয়া গঠন হৈছিল তেতিয়াতো কোনোবা এজন পাকিস্তানী নাম লৈছিল এতিয়া সেই পাকিস্তানী কথাটো পাহৰিয়ে গ'ল যিজন পাকিস্তানী সম্পৰ্কত SITটো গঠন হ'ল তাৰতো নামে নল'লে ই কিমানবাৰ ভাৰতলৈ আহিছে নাই আহা এইবোৰ চব গ'ল এতিয়া মাত্ৰ প্ৰয়াত তৰুণ গগৈদেৱৰ গোটেই ঘৰ পৰিয়ালটো আমি কেনেদৰে বদনাম কৰোঁ গৌৰৱ গগৈক আৰু কংগ্ৰেছ দলটোক আমি উত্থান হোৱাত পৰা আমি কেনেদৰে বাধা দিব পাৰোঁ সেয়া হৈছে তেওঁলোকৰ চেষ্টা কিন্তু ৰাইজ আজি তাৰিখত আমাৰ লগত আছে আমাক যথেষ্ট মৰম আশীৰ্বাদ আৰু পৰামৰ্শ দিছে আৰু ময়ো এটা চেলেঞ্জ দিছোঁ মই SIT লৈ আজিও কৈছোঁ কৰি থাকক SIT লৈ মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে কিন্তু ময়ো অলপ কাল্পনিক কথা ক'বলৈ বিচাৰোঁ তেওঁ যদি ইমান কল্পনা কৰিব পাৰে সপোন চাব পাৰে ময়ো এটা কল্পনা কৰিছোঁ যে লোকতান্ত্ৰিক দেশটো লোকতান্ত্ৰিক দেশ ক্ষমতা ৰাইজৰ ওচৰত থাকিব লাগে যদি আমি এই ছেপ্টেম্বৰলৈকেহে ক্ষমতা আমি মুখ্যমন্ত্ৰীৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণৰ হাতত দি দিওঁ ক্ষমতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণক আমি দি দিওঁ আৰু অসমৰ জনসাধাৰণক এৰি দিওঁ যে আপোনালোকে দুটা SIT কৰক সমানভাৱে এটা SIT মোৰ ওপৰত য'ত আপোনালোকে গোটেইখিনি যি SIT কৰিবলগীয়া কি যি বিচাৰিবলৈ বিচাৰে প্ৰয়াত তৰুণ গগৈদেৱৰ 15 বছৰ মুখ্যমন্ত্ৰী কাৰ্যকালত মই সৰুৰ পৰা আজিলৈকে এই 3বাৰ সাংসদ হোৱালৈকে কি কি হৈছে নাই লোৱা ক'ত কি আছে গোটেইখিনি আপোনালোকে SITটো কৰি লওক এই পাকিস্তানটোও আপোনালোকে এই সোমাই লওক আৰু এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু তেওঁ কংগ্ৰেছৰ পৰা আগতে কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰা যেতিয়া কলেজত আছিলে যেতিয়া বিভিন্ন সংগঠনৰ লগত তেওঁ ঘূৰা মিলা কৰি আছিলে কেতিয়াবা টকা পইচা লওঁতে ধৰা পৰিলে তাৰ পৰা বৰ্তমানলৈকে এটা SIT তেওঁ আৰু তেওঁ গোটেই ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওক ময়ো কল্পনা কৰিছোঁ তাত মোৰ সম্পৰ্কত ৰাইজে কিমান পাব মইতো জানো কিন্তু তেওঁ সম্পৰ্কত কিমানবোৰ যে কথা ওলাব এই SITটো এটা ৰিটায়াৰ্ড জাজৰ দায়িত্ব দি দিয়ক তেতিয়া নিৰপেক্ষ হৈ থাকিব কিন্তু ক্ষমতা এজন ৰাজনৈতিক দলৰ এটা চৰকাৰৰ মুখ্যমন্ত্ৰী নহয় ক্ষমতা বাস্তৱভাৱে ৰাইজৰ ওচৰত থাকক আৰু ৰাইজে দুটা SIT কৰক এটা SIT আমাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ ঘৰৰ ওপৰত এটা SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দুধ কা দুধ পানী কা পানী হৈ যাব তো এইখিনিয়ে কথা আজি আপোনালোকক আমি এই সংবাদমেল যোগেদি আমি জনাবলৈ বিচাৰিছোঁ বাৰম্বাৰ মুখ্যমন্ত্ৰী আমাক
SIT সম্পৰ্কত বিভিন্ন কথা কৈ থাকে কিন্তু অসমত আৰু কিছুমান SIT আছে সেইখিনিও কথা আমাক ব্ৰিফ কৰিলে আমি ভাল পাম জোনমণি ৰাভাৰ SIT কাৰণটো আমি জানিবলৈ বিচাৰোঁ কি হ'ল জোনমণি ৰাভাৰ কোনে হত্যা কৰিলে আমি জানিবলৈ বিচাৰোঁ সেই SIT কথাটো আমাক অৱগত কৰক কয়লা সিন্ডিকেট লৈ এটা SIT গঠন হ'ল উমৰাং চাও পিছত এটা SIT গঠন হ'ল তাৰ ওপৰত কি তথ্য পালে সেইখিনিও আমাক জনাওক নে SIT কাম খালি বিৰোধী দলৰ ওপৰত বা ৰাজনীতিকৰণৰ কাৰণে SIT লৈ আমি এজন অসম আৰক্ষী বিষয়াক কোনে হত্যা কৰিলে সেইখিনি কথা তেওঁ ৰাইজক জানিবলৈ দিয়া নাই আৰু কাৰ ৰাজনৈতিক সংৰক্ষণত সমৰ্থনত অবৈধ কয়লাৰ সিন্ডিকেট ইমান বহলভাৱে চলি আছে হেতুও তেওঁলোকে জনাবলৈ দিয়া নাই মোৰ যি SIT পাইছে জনাই থাকক প্ৰমাণটো দিয়ক আৰু বাকি যে SIT আছে সেইখিনি অলপ তেখেতক জনাবলৈ মই বিচাৰিছোঁ আৰু অসমৰ ৰাইজক হেক মই কল্পনাটো এৰি দিছোঁ যে আপোনালোকে সিদ্ধান্ত লওক এটা SIT মোৰ ওপৰত এটা SIT হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰু দুধ কা দুধ পানী কা পানী হৈ যাব ধন্যবাদ এটা কথা দেখা গৈছে যে কালি তেখেতে কৈছিলে যে সেপ্টেম্বৰৰ ভিতৰত সকলো নথিপত্ৰসমূহ আহিব তাৰ পিছত প্ৰমাণ তেখেতে দাঙি ধৰিব সময় লাগে বুলি কৈছিলে কিবা নথিপত্ৰ তেখেতে পাবগে নে এনেই সব তেওঁতো কৈ আছে প্ৰমাণ দি দিয়ক এতিয়া ISI লৈ যিখিনি কথা ক'লে এটা সেপ্টেম্বৰ কাৰণে কিয় ৰৈ থাকিব লাগে ISI আজি তাৰিখত আমি এটাহে ৰাজনৈতিক দলৰ লগত সম্পৰ্ক হোৱা আমি প্ৰমাণ পাইছোঁ সেয়া হৈছে BJP দল কিছু বছৰ আগত মধ্যপ্ৰদেশৰ এজন IT সেলৰ বিষয়া আছিলে ধ্ৰুৱ সাক্সেনা ISI লগত সম্পৰ্ক থকা বাবে সেই ধ্ৰুৱ সাক্সেনাক চৰকাৰে পিছত গৈ ধৰিলে কিন্তু SIT নহল দেই কি কেনেকৈ তাৰ সম্পৰ্কৰ খালি তাক ধৰিলে আৰু আপোনালোকে জানেনে আজি হি বেলত হি ওলাই গ'ল হি বেলত এতিয়া হি একদম মানে এটা স্বতন্ত্ৰ এটা মানে চিৰিয়া এতিয়া ইণ্ডিপেণ্ডেণ্ট ফ্ৰী তো ISI আজি তাৰিখত যদি কোনোবা এটা ৰাজনৈতিক দলক ভিতৰত সোমাবলৈ সক্ষম হৈছে এয়া হৈছে BJP দল তাৰ প্ৰমাণ হৈছে ধ্ৰুৱ সাক্সেনা অসমৰ যে SIT দল তেওঁলোকে এতিয়া এই পৰ্যন্ত কিবা হ'লেও আপোনাক যোগাযোগ কৰিছে নেকি আমাকতো যোগাযোগ কৰা নাই এটা সময়ত মই নিজে যাব লাগিব যদি অলপ দিনৰ মাজত যোগাযোগ নকৰে মই নিজে এদিন মই উপস্থিত হৈ যাম হ'ব থেংক কালি অখিল গগৈয়ে এটা কথা কৈছে যে আপোনাৰ যে সন্তানৰ নাগৰিকত্বৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিলে তাৰপিছত কালি তেখেতে কৈছে যে যদি আপুনি তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব নলৈ বহিৰাষ্ট্ৰৰ নাগৰিকত্ব লোৱাৰ বাবে আপুনি যদি আপিল কৰিছে তেতিয়াহ'লে সেয়া নৈতিকতাৰ পৰিপন্থী এইটো হয় নেকি বা এনে ধৰণৰ কথা আছে মই অখিল গগৈ ডাঙৰীয়া কথাবোৰ গোটেইখিনি কথা মই শুনিছোঁ আৰু যি ধৰণে তেওঁ একদম নিজৰ অখিল গগৈ ডাঙৰীয়া ষ্টাইলত সমৰ্থনো জ্ঞাপন কৰিছে মই সেইটোও দেখিছোঁ এইটো তেওঁৰ নিজৰ ষ্টাইল কোনো তেওঁৰ ষ্টাইলটো তেওঁ খুব ইউনিক ষ্টাইল কোৱা কথা আৰু এই তেওঁ গোটেইবোৰ কথাৰ ভিতৰত বাস্তৱ কথাটো বুজিবলৈ অলপ মোৰ কাৰণে আগতে অলপ টান আছিলে এতিয়া লাহে লাহে অলপ বুজি পাইছোঁ যি তেওঁ সমৰ্থন জনাইছে মই সেইটো দেখা পাইছোঁ বাৰে বাৰে যে আপুনি পাকিস্তান যোৱা নাই বুলি বা আপুনি যোৱা নাই বুলি আপোনাৰ দ্বাৰা ক'বলৈ যে বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছে কাৰণটো কি মই নাজানো যিজন অভিযোগ দাঙি ধৰে তেওঁহে প্ৰমাণ দিব লাগিব এতিয়া মইতো কৈছোঁ যে তেওঁ এটা ISI লৈ এই মিছা কথা লুকাবলৈ 1000 নতুন মিছা কথা ক'বলৈ আৰম্ভ কৰিছে এতিয়া মই 1000 অভিযোগ মই তাৰ উত্তৰ দি থাকিম নেকি প্ৰমাণটো এবাৰ তেওঁ দি দিলেই হ'ল আজি যে প্ৰশিক্ষণ মই গ'লোঁ কাকো নজনাকৈ গ'লোঁ ঘূৰিও আহিলোঁ আৰু বহি আছোঁ আপুনি মানে ছেপ্টেম্বৰলৈ ৱেইট কৰিব যেতিয়ালৈকে প্ৰমাণ মইতো কৈছোঁ এতিয়াই দিয়ক ইমান কোৱাৰ পিছত আৰু ছেপ্টেম্বৰ কাৰণে কি ৰ'বলৈ আছে ইমান কোৱাৰ পিছত যদি প্ৰমাণে আছে তো ছেপ্টেম্বৰ কাৰণে কিয় ৰ'বলৈ আছে আৰু কি আছে ক'ৰবাত এনেকুৱা নেকি যে আপুনি কালি এইটো কথা উত্থাপন কৰিছে যে আপোনাৰ শীৰ্ষ যিসকল নেতা বা আপোনাৰ ভাৱমূৰ্তিটো নোহোৱা কৰিবৰ কাৰণে সেই ধৰণৰ এটা প্ৰয়াস এয়া 10 ছেপ্টেম্বৰ এখন কাৰ্ড তেওঁকে সোধক সেইটোতো ক্ষেত্ৰত মই ক'লোৱে যে তেওঁ বিফল হ'ল আমাৰ দলৰ নেতৃত্ব আমাৰ নামটো প্ৰস্তাৱ কৰিলে পাকিস্তানৰ সম্পৰ্কতে যে আমি বিৰোধী দলৰ দলপতি হিচাপে পাকিস্তানৰ যিখিনি কথা মই
ক'লোঁ যে তেওঁৰ মিলিটেৰী ইণ্টেলিজেঞ্চ আৰু সন্ত্ৰাসবাদীৰ মাজত এটা নেক্সাছ আছে এইখিনি কথা আমি ভালদৰে বুজাব পাৰিম হ'ব পাৰে তেওঁ এইবোৰ যে বাস্তৱ যে যি কথা পাব্লিক ডমেইনত আছে ইয়াৰ ওপৰত বিশ্বাস কৰে আৰু তেওঁলোকৰ অপপ্ৰচাৰৰ ওপৰত নকৰে ধন্যবাদ